Hello friends, finally BTC BTR TET teacher recruitment advertisement 2024 প্রকাশিত পালে মানে ওলাই গল পাবলিশড হল তো ইয়াতে কি প্রভাব পৰিব পাৰে আমাৰ অসম টেটত মানে অসম টেট টিচাৰ ৰিক্ৰুটমেন্টত প্ৰভাৱ পৰিব পাৰে কাট অফত কি প্ৰভাৱ পৰিব পাৰে বা কাট অফ কেনে হ'ব পাৰে এই ইয়াৰ ওপৰতে আজি এই ডিসকাশনটো কৰিম ভিডিওটো আপোনালোকে হেকলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো লেটস স্টাৰ্ট দা ভিডিও ইয়া হৈছে এলপিৰ এডভাৰটাইজমেন্টটো মই পঢ়িছো অসমৰ নিচিনা সেম আছে এইটো ওয়েবসাইটত গৈ আপোনালোকে এপ্লিকেশন কৰিব লাগিব education.bodoland.gov.in এইটো হল ওয়েবসাইট কন্ডিশন বিলাক আছে কন্ডিশন অকমান অলপ বেলেগো আছে চাওক 3 নম্বৰ কন্ডিশনটো চাওক the language one of Assam teacher eligibility test ATET CTET BTC TET of the candidate shall match the medium of the school wherein the candidate wishes to apply. As for example, if a candidate wishes to apply in an Assamese medium school, the candidate must have Assamese as language 1 in the Assam TET, CTET, BTC TET. Likewise, for Bodo as Bodo language school, the candidate must have Bodo as language 1 in Assam TET, CTET, BTC TET conducted by Elementary Education Department Assam. তো এইখিনি বস্তু অলপ বেলেগ আছে আৰু বাকি প্ৰায় একেই ইয়াতেও 2 ফেব্ৰুৱাৰী লাষ্ট ডেট দিছে মোটামুটি ধৰক বস্তুখিনি একেই ৰাখিছে এই বস্তুটো একে আছে চাওক the regular teacher already working in LP schools under DEBTC and DEE দুটো দিছে Assam are not allowed to apply in any post in LP school teacher LP schoolত apply কৰিব নোৱাৰিব আৰু এয়া হল আপাৰ প্ৰাইমাৰী UPS স্কুলৰ এডভাৰটাইজমেন্ট ইয়াতো সেম বস্তুটো যে এই education.bodoland.gov.in ইয়াত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াৰো অন্তিম তাৰিখ দিছে আপোনাৰ লাষ্ট ডেট অফ এপ্লিকেশন 2 ফেব্ৰুৱাৰী তো যিকোনো হওক এই এডভাৰটাইজমেন্টৰ ওপৰত কিবা বুজিবলৈ হলে বা কিবা জানিবলৈ হলে মোক অৱশ্যই কমেন্ট কৰিব মই নেক্সট ভিডিওত আপোনালোকক এই বিষয়ে আলোচনা কৰিম আজি এডভাৰটাইজমেন্টৰ ওপৰত আলোচনা নকৰো আজি এই দুটা বস্তু লৈ আলোচনা কৰিম যে কি প্ৰভাৱ পৰিব পাৰে ভালেখিনি এফেক্ট হ'ব কাট অফত সেই কাৰণে আজি এই ভিডিওটো প্ৰস্তুত কৰি আছো চাওক যেহেতুকে দুটা এডভাৰটাইজমেন্ট একেলগে দিছে গতিকে অকমান প্ৰভাৱ পৰিব এটা চাওক যিজন ক্যান্ডিডেট BTC টেট ক্যান্ডিডেট খিনি BTC বা আসাম টেট ভার্সেস BTC টেট বা BTR টেট এই দু ক্যান্ডিডেট কিছুমান এতিয়া মানে এই BTR ৰ মানুহখিনি যেটো অসমত হোমাইছিল বা অসমত ৰিক্ৰুটমেন্ট যিখিনি হাই কাট অফ আছে BTR ৰ সেইখিনি এতিয়া না যাব কাৰণ হোম ডিস্ট্ৰিক্ট এৰি কোনো যাব নিবিচাৰে তো ইয়াৰ ফলত অসমত যিখিনি ক্যান্ডিডেট আছে তেওঁলোকৰ অকমান সুবিধা অনুভৱ হ'ব কাৰণ এই BTR ৰ যেটো হাই কাট অফ আছে এইখিনি না যাব এতিয়া ঠিক তেনেকৈ আৰু অসমৰ ক্যান্ডিডেট খিনি তো BTC ত আহিবই পাৰিব এনেকুৱা নহয় আহিব পাৰিব কিন্তু প্ৰিফাৰেন্স টু BTR ক্যান্ডিডেটে পাব হেতু এটা ব্লেক টপিক তো যিকে নহক এই BTR ক্যান্ডিডেট খিনি চাৰিটা ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটৰ হাই কাট অফ খিনি হাই মেৰিট টু এতে অসমত না যাব তেতিয়ালে অসমত কি ডেফিনেটলি কাট অফ কমি যাব যিখিনি কাট অফ আলোচনা কৰিছিল বা প্ৰত্যেককে আলোচনা কৰিছিল কাট অফ হকলে এই কথাটো মানিব লাগিব যে এতিয়া কাট অফত এটা এফেক্ট পৰিব কাট অফটো অকমান কমি যাব অসমৰ কাট অফ কমি যাব বাট BTR যেটো আছে BTR ৰ যেটো কাট অফ
এইটো বাঢ়ি যাব এটা ঠাইত কমিলে এটা ঠাইত বাঢ়িবই এইটো বাঢ়িব এইটোত বাঢ়িব এই এফেক্টটো কিমান দূৰ পৰিব পাৰে ইয়াৰ ওপৰত আলোচনা কৰিবলৈ হলে আমি জানিব লাগিব বিটিআৰৰ কাট অফ আমি জানিব লাগিব বিটিআৰৰ কাট অফ আৰু বিটিআৰৰ ক্যান্ডিডেট কিমান ক্যান্ডিডেট পাস কৰিছে এইটো জানিব লাগিব বিটিআৰত 19000 প্লাস ক্যান্ডিডেট পাস কৰিছিল আৰু আগৰো কিছুমান আছিল কাৰণ বিটিআৰত বহুত দিন ধৰি ৰিক্ৰুটমেন্ট হোৱা নাই তো ধৰি লওক 20000 প্লাস মাইনাস নহব প্লাসে হ'ব ইয়াৰ ওপৰত আকৌ NIOS আছে আছে আৰু বিএড হোল্ডাৰ কিছুমানৰ LP লোয়াৰ প্ৰাইমাৰী আছে আপাৰ প্ৰাইমাৰী কোনো প্ৰবলেম নাই তো নিয়স আছে তো এইখিনি মানুহ এতিয়া বিটিআৰতেই কন্টেস্ট কৰিব লগতে মানে অসমতেও কৰিব বাট হাইখিনি না যাব বিটিআৰৰ কাট অফ আলোচনা কৰিবলৈ হলে আমাৰ বিটিআৰ ক্যান্ডিডেটৰ মেৰিট মার্কসটো লাগিব মানে আপোনালোকৰ কিমান কাট অফ মানে কিমান কাট অফ তো নহয় কিমান মেৰিট মার্কস আছে যেটো আমি কাট অফ বুলি কও হেতু আমাক লাগিব তো মই এই ভিডিওৰ জৰিয়তে মই আপোনালোকৰ পৰা নিজৰ মেৰিট মার্কসটো কমেন্টস কৰি মোক জনাব মই বিটিআৰৰ যিখিনি কাট অফ হেখিনি মই এটা অংক কৰিব লাগিব কাট অফৰ অংক আছে এই কাট অফৰ অংক কৰি প্লাই মই আপোনালোকক কাট অফ এনালাইসিস কৰি দিম তো ইয়াৰ ক্ষেত্ৰত প্ৰতিটো জিলাতে লাগিব মোৰ আপোনালোকে বিটিআৰত যিখিনি চাৰিটা জিলা আছে পাঁচটা হৈছে দিয়া এই জিলা কেটাৰ মানুহে প্ৰত্যেকে নিজৰ জিলাৰ নাম দি নিজৰ মেৰিট মার্কসটো শেয়াৰ কৰিব লগতে এডভাৰটাইজমেন্ট 2024 যেটো বিটিআৰত দিছে বা বিটিসিত দিছে এই এডভাৰটাইজমেন্টৰ ওপৰত কিবা কমেন্ট থাকিলেও জনাব মই নেক্সট ভিডিওত আপোনালোকক হেতু সলভ কৰি দিবলৈ চেষ্টা কৰিম আৰু এটা প্ৰশ্ন মই এই ভিডিও পোষ্ট কৰাৰ লগে লগে পোষ্ট ডিটেইলছ আপোনালোকে বিচাৰিব মই আগতেকৈ জনাই থওঁ যে পোষ্ট ডিটেইলছ কিন্তু এতিয়াও দিয়া নাই পোষ্ট ব্ৰেকআপ পোষ্ট ডিটেইলছ এতিয়াও দিয়া নাই এটো দি দিব তথাপি আপোনালোকক মই আগৰ ভিডিওতে কৈছিলো যে 1287 আছিল এলপিএছৰ কাৰণে আৰু 436 না 37 এইটো আছিল ইউপিএছৰ কাৰণে লগতে এটা কথা মই শুনা পাইছো যে এই পোষ্টখিনি বাঢ়িবও পাৰে কাৰণ 400 পোষ্ট আকৌ এলপিত এড হ'ব পাৰে বা 200 পোষ্ট ইউপিত এড হ'ব পাৰে এটো পিছৰ কথা এটো এতে পোষ্ট ডিটেইলছটো আহাৰ পিছতহে আমি গম পাম তো যিকে নহওক পোষ্ট ডিটেইলছ আহিলে মই আপোনালোকক জনাই দিম এতিয়া আপোনালোকৰ নিজৰ কাট অফ খিনি বা নিজৰ মেৰিট মার্কস খিনি মোৰ কমেন্টত অলপ জনাব উইথ ইয়োৰ ডিস্ট্ৰিক্টস আপোনাৰ ডিস্ট্ৰিক্টৰ হৈতে সো ফ্ৰেন্ডস থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ ভিডিও ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কিবা জানিবলৈ হলে কমেন্টস কৰিব and finally one request to you channel information official information video banai thaku so